নমস্কাৰ। জুবিন গাৰ্গ আমাৰ প্ৰাণৰ শিল্পীজন, ঘৰৰ মানুহজন নোহোৱা এমাহ পাৰ হৈ গ'ল। জুবিন গাৰ্গৰ ন্যায়ৰ দাবীত অসম ভাৰতকে ধৰি বিশ্বৰ বিভিন্ন প্ৰান্তত প্ৰতিবাদ অব্যাহত। তেনে সময়ত বিজেপিয়ে আজি কিছুদিন আগত ঘোষণা কৰিছিল যে এই জুবিন গাৰ্গৰ ন্যায়ৰ যুদ্ধখনত বিজেপিয়ে দলীয়ভাৱে অৱতীৰ্ণ হ'ব। আৰু তাৰে প্ৰাৰম্ভিক পৰ্যায় হিচাপে আজিৰ পৰা 3 দিন আগত বিজেপি এখন আজি যিটো নলবাৰীত বৰ্তমান চলি আছে জুবিন গাৰ্গৰ ন্যায় প্ৰাপ্তিৰ কাৰণে এটা আন্দোলন বিজেপি দলৰ নেতৃত্বত, তাৰে প্ৰাৰম্ভিক পৰ্যালোচনা সভা এখন অনুষ্ঠিত হৈছিল, যিখন সভাত সকলো বিজেপি নেতৃত্বৰ ফটো আঁৰি দিয়া হৈছিল, যিটো ইতিমধ্যে আমি সকলোৰে দৃষ্টিগোচৰ কৰিছোঁ আমি সচেতন ব্যক্তি হিচাপে। কিন্তু তাত আঁৰি দিয়া হোৱা নাছিল জুবিন গাৰ্গৰ ফটো, আৰু লিখা হৈছিল জাষ্টিক ফৰ জুবিন গাৰ্গ। জাষ্টি শব্দটো লিখাত ভুলকে লিখিছিল। আচলতে মনৰ পৰা যিটো ইচ্ছা নাথাকে সেই বস্তুবিলাক ভুল হ'বই। আজি আৰম্ভ হ'ল নলবাৰীত সদল বলে ওলাই গ'ল আজি যাত্ৰা জুবিন গাৰ্গৰ ন্যায় প্ৰাপ্তিৰ হকে। প্ৰথম কথা, আজিৰ এই ন্যায় প্ৰাপ্তিৰ জুবিন গাৰ্গৰ যিখন ন্যায় প্ৰাপ্তিৰ যুদ্ধ, এইখনক বিজেপিয়ে আজি প্ৰথম কমাৰ্চিয়েলাইজ কৰিলে। জুবিন গাৰ্গৰ মৃত্যুৰ খবৰ পোৱাৰ পিছত লাখ লাখ জনগণ যি ধৰণে ৰাজপথলৈ ওলাই গ'ল, জুবিন গাৰ্গক শেষবাৰৰ বাবে শ্ৰদ্ধাঞ্জলি দিবলৈ যি ধৰণে ওলাই গ'ল, আজিও সমাধিত জুবিন গাৰ্গক ভগৱানৰ দৰে বিচাৰি বিচাৰি কান্দি কান্দি মানুহে হাবাথুৰি খাই আছে। লক্ষ লক্ষ জনতাই প্ৰত্যেক দিনাই জুবিন গাৰ্গৰ সমাধি ক্ষেত্ৰলৈ গৈ আছে। তেনে সময়ত আজি গোটৰ মহিলাসকলক আৰু চৰকাৰী বিজেপি দলে পইচা দি আজি বুথৰ পৰা, প্ৰতিটো বুথৰ পৰা মহিলাসকলক টেম্পৰে লৈ যোৱাৰ ব্যৱস্থা কৰা হ'ল। বিভিন্ন ঠাইৰ পৰা মেছেজ আৰু ফোন আহিল যে বিভিন্ন গোটৰ মহিলাসকলক কিছু জলপানীও দিয়া হ'ল দিনটোৰ খৰচৰ বাবদ, আৰু কোৱা হ'ল যদি আজিৰ এই যাত্ৰাত যোৱা নহয় তেনেহ'লে আঁচনি কাটি দিয়া হ'ব। এনেকৈ আৰম্ভ হ'ল জুবিনৰ ন্যায় প্ৰক্ৰিয়াৰ বাবে বিজেপিয়ে যাত্ৰা আৰম্ভ কৰা কাৰ্যসূচী, যিটো অতি গণতন্ত্ৰ আৰু জুবিন গাৰ্গৰ ন্যায় প্ৰাপ্তিৰ যুঁজখনৰ বাবে ভয়ংকৰ সংকেত। এতিয়া মই ক'ব খোজা কথাটো যে আজি বিজেপিয়ে জুবিন গাৰ্গৰ ন্যায়ৰ বাবে ৰাজপথত ওলাইছে। বিজেপিয়ে তাত লৈ ফুৰিছে বিজেপি নিজৰ ফ্লেগ, বিজেপিৰ ফ্লেগখন। কিন্তু কংগ্ৰেছে, আমি নলবাৰী জিলাত কংগ্ৰেছৰ সভাপতি হিচাপে কৈছোঁ, বহুকেইটা আমি প্ৰতিবাদী কাৰ্যসূচী লৈছোঁ। আমি আজিৰ পৰা এমহীয়া তিথিৰ দিনা আমি ৰাজীৱ ভৱনত দিনজোৰা কাৰ্যসূচী কৰিছোঁ, সৰ্বধৰ্ম প্ৰাৰ্থনা কৰিছোঁ। আমি জুবিন গাৰ্গ ডাঙৰীয়াৰ ফটোৰ বাবে অন্য এখন ফটো নতুবা কোনো এখন পতাকা ব্যৱহাৰ নকৰিলোঁ, কোনো এটা প্ৰতিবাদত এখন পতাকা ব্যৱহাৰ নকৰিলোঁ। কিন্তু তাৰ বিপৰীতে আজি বিজেপি দলৰে যাত্ৰাটোত প্ৰত্যেকৰ হাতে হাতে তুলি দিয়া হ'ল এখন এখন বিজেপিৰ পতাকা, আৰু আজি ন্যায় প্ৰাপ্তিৰ যুঁজখনত তেখেতসকলক লৈ যোৱা হ'ল। এতিয়া মোৰ প্ৰশ্ন, এই ন্যায় প্ৰাপ্তিৰ যুঁজখনত কিয় লিখা নহ'ল শ্লোগান মাননীয় মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব মুৰ্দাবাদ, গৃহ বিভাগ মুৰ্দাবাদ? বিজেপিৰ আস্থা নাই গৃহ বিভাগৰ ওপৰত, বিজেপিৰ আস্থা নাই হিমন্ত বিশ্ব শৰ্মাৰ ওপৰত। নহ'লে এই আন্দোলনটো বিজেপিয়ে নকৰিলেহেঁতেন। এতিয়া বিজেপি আন্দোলনটো কাৰ বিৰুদ্ধে কৰিব? দিলীপ শইকীয়া ডাঙৰীয়াই কোৱা দেখিছোঁ যে ন্যায়ালয়টো যাতে অতি ত্বৰান্বিতভাৱে আৰু খৰতকীয়াভাৱে হয়, ন্যায়ালয়ৰ ব্যৱস্থাটো যাতে সুকলমে হয়, তাৰ কাৰণে আমি আন্দোলন কৰিম। মই ক'ব খুজিছোঁ দিলীপ শইকীয়া ডাঙৰীয়াৰ হয়তো আইনৰ জ্ঞান নাই। আইনৰ জ্ঞানটো মই দিব খুজিছোঁ যে এটা ন্যায় ব্যৱস্থাৰ প্ৰক্ৰিয়াত ন্যায় কি ধৰণে পায়, ন্যায় পাবলৈ হ'লে প্ৰথম ডিপেণ্ড কৰিব চাৰ্জশ্বিট। চাৰ্জশ্বিটটো কিমান পাৰফেক্ট ৱেত দিব। আৰু মইতো ভাবোঁ চাৰ্জশ্বিটখন পাৰফেক্ট ৱেত নহয়, কাৰণ অসমৰ মাননীয় মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া তেখেত গৃহমন্ত্ৰীৰ দায়িত্বত আছে। সেই মাননীয় মুখ্যমন্ত্ৰীজনে কৈছিল যে ছিংগাপুৰলৈ অসম চৰকাৰে পুলিচ পঠাব নোৱাৰে তাত ইনভেষ্টিগেশ্যনৰ কাৰণে। তেতিয়া আমাৰ নেতা দেৱব্ৰত শইকীয়া ডাঙৰীয়াই আহ্বান জনালে তেনেহ'লে এই কেছটো CBIক দিয়ক। লগে লগে যোৱাকালি আমি এটা খবৰ পালোঁ যে এতিয়া অসম পুলিচৰ SIT নতুবা CID দলে আজি ইনভেষ্টিগেশ্যনৰ পৰা যাব পৰা হ'ল ছিংগাপুৰলৈ। যোৱাকালি ছিংগাপুৰলৈ এটা দল ৰাওনা হ'ল, 2জনীয়া দল এটা। এতিয়া মোৰ প্ৰশ্ন, যদি ইনভেষ্টিগেশ্যন পাৰ্টটো আমাৰ অসম পুলিচৰ জৰিয়তে প্ৰপাৰ ৱেত নহয়, গৃহ বিভাগৰ জৰিয়তে প্ৰপাৰ ৱেত নহয়, ন্যায়ালয়ত ন্যায় খৰতকীয়াকৈ বিচৰাৰ কি যুক্তি আছে? শান্তনু ভৰালী বিজেপিৰ নেতা, তেখেতে স্পষ্টভাৱে গোটাই কথাবিলাক উনুকিয়াই দিছে। তাৰপিছত যদি বুজা নাই আমাৰ ক'বলগীয়া একো নাই। আমি ক'ব খুজিছোঁ এই যে আজি আন্দোলনটো কৰিলে সম্পূৰ্ণ 1 নম্বৰ এইটো এটা কমাৰ্চিয়েলাইজ কৰিলে জুবিন গাৰ্গৰ ন্যায় প্ৰাপ্তিৰ যুঁজখন। দ্বিতীয় এটা কথা, আঁচনিৰ মাজত 1250 টকাৰ অৰুণোদয় আৰু 10,000 টকীয়া বেনিফিচিয়াৰীৰ মাজত জুবিন গাৰ্গৰ ন্যায় প্ৰাপ্তিৰ যুঁজখন শেষ কৰিব খুজিছে, যিটো আমি কেতিয়া হ'বলৈ নিদিওঁ। আজি আমাক এই কথাখিনিৰ কাৰণে কোনোবাই ক্ৰিটিচাইজ কৰিলেও কৰক, আমাৰ কোনো দুখ নাই। কিন্তু যিটো ইম্পাৰ্চিয়েল এটা ইনকুৱাৰী হ'ব লাগে, যদি ইম্পাৰ্চিয়েল ইনকুৱাৰী হৈছে বিজেপি প্ৰতিবাদ কৰাৰ যুক্তি নাই। আৰু যদি ইম্পাৰ্চিয়েল এটা ইনকুৱাৰী হোৱা নাই তেনেহ'লে বিজেপিৰ পতাকাখন নমাই থৈ কিনে বিজেপিয়ে অসম চৰকাৰ মুৰ্দাবাদ, গৃহ বিভাগ মুৰ্দাবাদ দিব পাৰিব লাগিব। তেতিয়াহে কম সঁচা অৰ্থত আপোনালোকে জুবিন গাৰ্গৰ ন্যায় বিচাৰিছে। অন্যথা আজি নলবাৰীৰ পৰা এটা জুবিন গাৰ্গৰ নামত আৰম্ভ হ'ল বিজেপিৰ পলিটিকেল ৰেলী।
এই পলিটিক্যাল ৰেলীয়ে অসমবাসীৰ দৃষ্টিগোচৰ কৰিলে নলবাৰীৰ পৰা আপোনালোকে ভালদৰে চাওক গোটেই দিনটোৰ কাৰ্যসূচী অৱশেষত সকলোৱে আজি কমেণ্ট কৰিব সকলোৱে লিখিব হেজ জাষ্টিছ ফৰ জুবিন গাৰ্গ অন্যথা বিজেপিয়ে গোটেই বিষয়টোক ৰাজনীতিকৰণ কৰাৰ এক প্ৰক্ৰিয়া আৰম্ভ কৰিলে ৰাজনীতি কৰা বুলি কয় বিজেপিয়ে অন্য দলক কিন্তু ৰাজনীতি আৰম্ভণিৰ পৰা কৰিছে বিজেপি যেতিয়াই জুবিন গাৰ্গৰ নশ্বৰ দেশ দিল্লী এয়াৰপৰ্টত আদৰি লোৱা হয় তেতিয়া হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া অসমীয়া গামোচাখনৰ উপৰি এখন স্পেচিফিক আৰু বিশেষ গামোচা এখন গামোচা মানে বড়োৰ যিখন স্পেচিফিক সেইখন দিয়া হৈছিল কিয় দিয়া হৈছিলে সেইখন দিছিল তাৰ 3-4 দিন পিছত বিটিআৰৰ ইলেকশ্যন আছিল গতে বুজাই বুজে সকলো কথা জনাই জানে সকলো কথা মাত্ৰ আবুৱা ভৰি অসমৰ ৰাইজক যাতে এটা বেলেগ ৰাস্তাৰে লৈ যাব পাৰে এই আন্দোলনটোক যাতে এটা ভুল গতিত লৈ যাব পাৰে কা আন্দোলনৰ দৰে সেই চিন্তাটোৱে আৰম্ভ কৰিছে অসমৰ মাননীয় মুখ্যমন্ত্ৰী আৰু দিলীপ শইকীয়াৰ নেতৃত্বত বিজেপি দলে অসমৰ ৰাইজ সচেতন হোৱাৰ সময় হ'ল নলবাৰীত আজি যেটো ঘটিল যে আঁচনিৰ কথা কৈ মানুহ লৈ যোৱা জুবিন গাৰ্গৰ যেটো ন্যায় প্ৰক্ৰিয়াত লাখ লাখ মানুহ এনেই হদল বলে ওলাই আহিছিল তাক আজি কমাৰ্চিয়েলাইজ কৰি দিলে এয়া কিন্তু অশনি সংকেত জুবিন গাৰ্গৰ ন্যায় প্ৰাপ্তিৰ যুঁজখন যেন কোনোবাখিনিত আধাতে বিচলিত হ'ব এনেকুৱা লাগিছে অসমবাসী ৰাইজলৈ এৰিলো সিদ্ধান্ত আপোনালোকৰ আজিৰ এই ৰেলীটোৰ অন্তত আপোনালোক সকলোৱে এটা মাৰ বান্ধি একগোট হৈ নন পলিটিক্যাল ভিউ এটা ৰাখিব তাকে আশা কৰিছো ধন্যবাদ।